আমি তেতিয়া এটা কথা কৈছিলো যে যোৱা 17 তাৰিখে ডিপুটোত সেই ঘটনাটো অপ্ৰীতিকৰ ঘটনাটো হৈছিলে, 20 তাৰিখে সৰ্বাত্মক ৰূপে প্ৰতিবাদ হৈছিলে। তাৰপিছত আপোনালোকে একো নকৰিলেই নেকি? আমি বাৰে প্ৰতি বস্তুটো কৰিলো যে আপোনালোকে 2 তাৰিখলৈকে আমাক মিটিংখনত যে মাতিলে, এই মিটিংখন আলোচনা চক্ৰটোলৈ মাতিলে, আমাকতো চাহ খাবলৈ মাতি লাভ নাই। তেওঁলোকে ভাবিছিলে বীৰ লাচিত অসমক অন্য কোনো মানে গোটৰ লিখীয়া মানে অকমান কিবা চলাহী কথাৰে ইফাল সিফাল কৰি তেওঁলোকে ৰাখি দিম, মানে এনেকুৱা কৰিম তেনেকুৱা। কিন্তু আমি সদায় ৰাইজৰ পক্ষত আছো আৰু ৰাইজৰ পক্ষতে থাকিম। আগতে আমি চবেই জানো যে বিএন সিং বেটেল ডিপোত এটা মানে ফ্লাইটৰ টিকেট বুক কৰিব পৰা এটা কাউণ্টাৰ আছে, কিন্তু তেনেকুৱা কিছুমান ল ভায়োলেট কৰা হৈছে। কিন্তু আটাইতকৈ আচৰিত কথা কি, অইল ইণ্ডিয়াৰ নিচিনা এটা কোম্পানীয়ে দুলীয়াজানত আজি ইমান বছৰ বছৰ ধৰি এনেকুৱা এটা কাম কাগজ পত্ৰ বিহীনভাৱে। হেল্ল', হয় নমস্কাৰ। নমস্কাৰ। হয়, বীৰ লাচিত সেনাৰ আপুনি কেন্দ্ৰীয় সচিব? কেন্দ্ৰীয় প্ৰচাৰ সচিব মই। হয় হয়, আপোনাক আমাৰ চেনেললৈ স্বাগতম জনাইছো। হয়, এটি অতি স্পৰ্শকাতৰ বিষয় এটা আজি অলপ দিনৰ আগত যিহেতু দুলীয়াজানৰ পেট্ৰল ডিপুক লৈ পেলাই গোটেই অসম জোকাৰি গ'ল, আৰু ইয়াৰ খিলঞ্জীয়া অসমীয়াক লৈ পেলাই বিভিন্ন ধৰণৰ প্ৰশ্ন, আৰু জনজাতি জাতি গোটেই অসমীয়া ৰাইজ ওলাই আহিছিলে সেই আন্দোলনৰ কাৰণে, আৰু সেই ক্ষেত্ৰত আপোনালোকৰ নেতৃত্বক সকলোৱে শলাগ লৈছিলে, বিশেষকৈ অসমীয়া ৰাইজে। এতিয়া কথাটো হ'ল, এই যি কাৰ্যসূচী ভাগ লোৱা হৈছিল আৰু কাৰ্যসূচীৰ অন্তত এতিয়া আমি দেখা গৈছে পেট্ৰল ডিপুটো 2-3 দিনৰ পিছতে আন্দোলনৰ পিছত খোলা হ'ল। কিন্তু ইয়াৰ কি হ'ল, সাধাৰণ ৰাইজে বস্তুটো বুজি নাপালে যে আমি আন্দোলনহে কৰিলো, কিন্তু কেনেকে কি হ'ল কোনে বুজি পোৱা নাই। বিভিন্নজনে এনেকুৱা ধৰণৰ প্ৰশ্নটো আমাক সোধাৰ কাৰণে আপোনালৈ আমি প্ৰশ্নটো আগবঢ়ালো। আপুনি অনুগ্ৰহ কৰি উত্তৰটো দিব নেকি বাৰু? হয়, ইয়াত কথাটো আমি সেই ডিপুটো খোলা দিনাখনিয়ে আমি এটা সংবাদমেল যোগে এই কথাটো স্পষ্ট কৰিছিলো যে মাননীয় সমজিলা আয়ুক্ত, দুলীয়াজানৰ সমজিলা আয়ুক্তই আমাক এটা অনুৰোধ কৰিছিলে যে এই গোটেই বিষয়টো যিহেতু মানে মেজিষ্ট্ৰেট এটা উচ্চ পৰ্যায়ৰ তদন্ত আওতাত আহিলে, গতিকে এই উচ্চ পদস্থ যিটো মানে মেজিষ্ট্ৰিয়েল এনকুৱাৰী বুলি কয়, যিটো দণ্ডাধীশ পৰ্যায়ৰ যিটো তদন্ত, এই তদন্তটো শেষ নোহোৱালৈকে আমাক কোনো প্ৰতিবাদী কাৰ্যসূচী যাতে নলয় তাৰ কাৰণে আমাক এটা অনুৰোধ জনাইছিলে। সেই অনুৰোধটো ক্ৰমে আমি সেই এটা সংবাদমেল যোগে এই কথাটো স্পষ্ট কৰি দিছিলো আমাৰ স্থিতিটো। ইয়াৰ পিছৰ পৰ্যায়ত অইল ইণ্ডিয়া লিমিটেডত যোৱা 2 তাৰিখে আমাৰ এখন আলোচনা হৈছিলে, অইলৰ উচ্চপদস্থ বিষয়া লগত এইবিলাক কথা, ইয়াৰ বিষয়ে কথা হৈছিলে, আৰু শেষত গৈ আমি দুলীয়াজানৰ সন্মানীয় যিজন অইল ইণ্ডিয়াৰ আৱাসিক বিষয়া আছে তেখেতৰ লগতো আমি মিটিং কৰিলো একেদিনাই 2 তাৰিখে। ইয়াত এটা কথা আমি স্পষ্টকে দেখিব পালো যে অইল ইণ্ডিয়াৰ ওচৰত তেনে কোনো নথি পত্ৰ নাই, যিহেতু এই কেছটো বহুত পুৰণা হোৱাৰ কাৰণে অইল ইণ্ডিয়াও আমাক এটা কথা ৰিকুৱেষ্ট কৰিলে যে আমাক অইল ইণ্ডিয়া যিহেতু গোটেই কথাখিনি ভালকে পৰিষ্কাৰকৈ আমাক ক'ব নোৱাৰিলে, গতিকে আমাক IOCL লগত আৰু অইল ইণ্ডিয়া, IOCL আৰু বীৰ লাচিত সেনা অসম এখন ত্ৰিবাৰ্ষিক বৈঠকৰ বাবে তেওঁলোকে আহ্বান জনালে, আৰু অতি সোনকালে হয়তো আৰু এসপ্তাহ 10 দিনৰ ভিতৰত সেই বৈঠকখন বহিব। এই বৈঠকখনতহে আচল কথাটো নিৰ্ধাৰণ হ'ব যে উক্ত বিতৰ্কিত যিটো বিএন সিং পেট্ৰল ডিপু আছে, এই ডিপুটোৰ সংক্ৰান্তত লিষ্টটো কেনেকে দিয়া হৈছিলে, চাব লিষ্ট দিয়াৰ কিবা পচিবিলিটিত সেই কণ্ট্ৰেক্টখনত লিখা আছিলে নে, আৰু যিখিনি লিজ এগ্ৰিমেণ্ট ভায়োলেট হৈছে সেই ভায়োলেশ্যনটো কি কাৰণে হৈছে বা কেনেকে ধৰণে হৈছে, আৰু তাৰ পৰৱৰ্তী পৰ্যায়তহে এই ডিপুটোক বন্ধ কৰাৰ ক্ষেত্ৰত আমি আকৌ পদক্ষেপ ল'ম। মানে কি যিহেতু অইল ইণ্ডিয়া পৰিষ্কাৰকে ক'ব পৰা নাই কথাখিনি, অইল ইণ্ডিয়া এটা কথাই কৈছে যে আমি IOCLক মাটিটো 1962 মানতে লিজত দিয়াটো হয় আৰু ৰেনিউ কৰি আছে মাজে মাজে, কিন্তু অইল ইণ্ডিয়াই এটা কথা স্পষ্ট কৰিব পৰা নাই যে কি যেনেকে এখন এগ্ৰিমেণ্ট বনাওঁতে তাত কিছুমান ক্লজ থাকে, কিছুমান দাবী থাকে, মানে লিজ দিয়া পক্ষৰো থাকে, লিজ লোৱা পক্ষৰো থাকে, এই দাবীবিলাক স্পষ্টকে আমাক দেখাব পৰা নাই। গতিকে ত্ৰিবাৰ্ষিক বৈঠক এখনৰ কাৰণে আমাক আহ্বান জনালে, আৰু যিহেতু এই গোটেই সংক্ৰান্তটোত কিমান দূৰলৈকে বিয়পি আছে, এনেকুৱা ধৰণৰ কি কথা আছে, এই কথাখিনি পৰিষ্কাৰ নোহোৱালৈকে আমি আচলতে অকমান আৰু সমজিলা আয়ুক্তৰ অনুৰোধ ক্ৰমেও আমি এই প্ৰতিবাদী কাৰ্যসূচীটো অলপ স্থগিতহে কৰা হৈছে। ইয়াক শেষ পৰ্যায়লৈ আমি নিয়া নাই, বা ৰিজাল্ট নোলোৱাকে আমি কোনো প্ৰতিবাদী কাৰ্যসূচী শেষ নকৰো। কিন্তু ইয়াৰ পৰৱৰ্তী পৰ্যায়ত এই বৈঠকখনৰ পিছত আমি আচলতে ৰাইজক জনাম যে আচল কাহিনীটো কি আৰু ৰহস্যটো কি, আৰু যদি কিবা বেলেগ ধৰণৰ বা 2 নম্বৰী তেনেকুৱা কিবা দেখি পাওঁ, আমি কিন্তু এই ডিপুটো আকৌ বন্ধ কৰিবলৈ বাধ্য হৈ পৰিম। আচ্ছা, ইমান ডাঙৰ কথা এটা দুলীয়াজানৰ মাজমজিয়াত হৈ আছে, লিষ্টখনৰ বিষয়ে অইল ইণ্ডিয়াৰ জ্ঞাত নহয়, এইটো এটা বৰ আচৰিত কথা নহয়নে বাৰু?
আচৰিত কথা, আমিও সেই প্ৰশ্নটোকে অল ইণ্ডিয়াক কৰিছিলো। অল ইণ্ডিয়াৰ লেণ্ড ডিপাৰ্টমেণ্টৰ মানুহ আহিছিলে, লিগেল ডিপাৰ্টমেণ্টৰ মানুহ আহিছিলে, আপোনাৰ PR ডিপাৰ্টমেণ্টৰ জনসম্পৰ্কৰক্ষী বিষয়াসকলো আহিছিলে। তেওঁলোকক আমি এটা প্ৰশ্নই কৈছিল যে আপোনালোকে লিষ্টটো দিছিলে 62ত আৰু ৰেনিউ হৈছে 20 বছৰ 25 বছৰৰ কাৰণে ৰেনিউ হৈ আছে, গতিকে আপোনালোকে কি ভিত্তিত দিছিলে? আমি এই প্ৰশ্নটো বাৰম্বাৰ কৈছিলো, কিন্তু তেওঁলোকে এটা কথা আমাক বাৰম্বাৰ ক'লে যে ইয়াৰ নথি পত্ৰখিনি আমি বিচাৰি উলিওৱা নাই। আমি তেতিয়া এটা কথা কৈছিলো যে যোৱা 17 তাৰিখে ডিপুটোত সেই ঘটনাটো অপ্ৰীতিকৰ ঘটনাটো হৈছিলে, 20 তাৰিখে সৰ্বাত্মক ৰূপে প্ৰতিবাদ হৈছিলে, তাৰপিছত আপোনালোকে একো নকৰিলেই নেকি? এই প্ৰশ্নটোৰ উত্তৰটো অইল কৰ্তৃপক্ষ কিন্তু একদম মৌনতাৰ আশ্ৰয় ললে। আমি বাৰে প্ৰতি প্ৰশ্নটো কৰিলো যে আপোনালোকে 2 তাৰিখলৈকে আমাক মিটিংখনত যে মাতিলে, এই মিটিংখন আলোচনা চক্ৰটোলৈ মাতিলে, আমাকতো চাহ খাবলৈ মাতি লাভ নাই। গতিকে আপোনালোকে ৰিজাল্ট কি দিলে, এইকেইদিনত আপোনালোকে কি কৰিলে, আমাক এই ৰিকুৱাৰ্ড এই ডকুমেণ্টছখিনি আপোনালোকে কিয় নিদিলে? হয়তো তেওঁলোকে ভাবিছিলে বীৰ লাচিত অসমক অন্য কোনো মানে গোটৰ লিখীয়া মানে অকণমান কিবা চলাহী কথা ইফাল সিফাল কৰি তেওঁলোকে ৰাখি দিম, মানে এনেকুৱা কৰিম তেনেকুৱা। কিন্তু আমি সদায় ৰাইজৰ পক্ষত আছো আৰু ৰাইজৰ পক্ষতে থাকিম। উক্ত পেট্ৰল ডিপুটো যদি কিবা তেনেকুৱা বিতৰ্কিত হেৰি আছে, আৰু আমি চবেই জানো সেই পেট্ৰল ডিপুটোৱে বহুতখিনি লিজ এগ্ৰিমেণ্ট ভায়লেট কৰিছে। যেনেকে ধৰি লওক সেই পেট্ৰল ডিপুটোত আমি কিছু সংখ্যক মানুহে দুলীয়াজনৰ স্থায়ী বাসিন্দাসকলে যাতে অলপ দিনৰ আগলৈকে তাত এটা মানে হেৰি চলি আছিলে, মানে ফ্লাইটৰ টিকেটৰ কাউণ্টাৰ চলি আছিলে, যিটো কোনো পধ্যেই মানে সেইটো তাত চলিব নোৱাৰে। কিন্তু আজিৰ ডেটত নাই, আজি 2-3 বছৰ আগত সেই ফ্লাইটৰ কাউণ্টাৰটো বন্ধ হৈ গ'ল। আগতে আমি চবেই জানো যে BNC পেট্ৰল ডিপুত এটা মানে ফ্লাইটৰ টিকেট বুক কৰিব পৰা এটা কাউণ্টাৰ আছে, কিন্তু তেনেকুৱা কিছুমান ল ভায়লেট কৰা হৈছে, তেনেকুৱা কিছুমান বস্তু ভায়লেট কৰা হৈছে। আপোনালোকৰ যিখিনি ব্যৱস্থাপনা, আপোনালোকৰ যিখিনি ৰুলছ গাইডলাইন, এইখিনি সঁচাকৈ প্ৰশংসনীয়। কিন্তু আটাইতকৈ আচৰিত কথা কি, অইল ইণ্ডিয়াৰ নিচিনা এটা কোম্পানীয়ে দুলীয়াজানত আজি ইমান বছৰ ধৰি এনেকুৱা এটা কাম কাগজ পত্ৰ বিহীনভাৱে, ক'বলৈ গ'লেতো সেইটোৱে হৈছে, এনেকুৱা এটা কাম কৰি আছে। যদি এইটো হয়, তেওঁলোকে কি কৰিবগে? আপোনালোকে কি, যদি তেওঁলোকে এই ক্ষেত্ৰত যদি মানি নলয় কি কৰিবগে আপোনালোকে? যদি সেইখিনি অইলৰ মাটি মালিক অইল ইণ্ডিয়া লিমিটেড মালিক, তাৰ কিবা চৰ্তৰ IOCLক সেই মাটিটো আপোনাৰ লিজত দিছিলে। IOCL টেণ্ডাৰ ভিত্তিক এটা হেৰি পাতি BNCক পেট্ৰল ডিপুটো চলাবলৈ মানে আজ্ঞা দিছিলে। কিন্তু BNCকে আকৌ চাবলিজ কৰিব পৰা অথৰিটিটো IOCL দি থৈছে নে? সেইটো এটা বৃহৎ প্ৰশ্ন। কিন্তু এই প্ৰশ্নটো IOCLৰ বিষয়াৰ লগত কথা নপতালৈকে বা আলোচনা নকৰালৈকে আমি এইটো আমিও আন্ধাৰতে আছো। কিন্তু BNC পেট্ৰল ডিপু আৰু IOCLৰ মাজত যিটো এগ্ৰিমেণ্ট হৈছে, সেই এগ্ৰিমেণ্টটো মতে মানে এইটো টেণ্ডাৰ ভিত্তিক এগ্ৰিমেণ্ট। IOCLৰ এইটো চৰ্ত আছে যে তেওঁ লিজত লোৱা মাটিটোত কাৰোবাক টেণ্ডাৰ দি পেলাই মানে এটা পেট্ৰল ডিপু বহাব পাৰে। কিন্তু আমি এটা প্ৰস্তাৱ দিছিলোঁ অইলক যে IOCLক যদি আপোনালোকে মাটি লিজত দিছে, তেতিয়াহ'লে IOCL নিজৰ এটা পেট্ৰল ডিপু তাত কক এটা তাত মানে ডাইৰেক্ট কোম্পানী আউটলেট এটা তাত দিয়ক। কোম্পানী আউটলেটটো দিলে ৰাইজৰ প্ৰফিট হ'ব, কেলে তাত একদম ভেজাল তেল 1% ভেজাল তেল নাহে। দ্বিতীয়তে টাইমলি খুলিব, টাইমলি বন্ধ হ'ব। 24 ঘণ্টা পেট্ৰল ডিপুৰ আমাৰ দুলীয়াজানত মানে এটা আকাল হৈ আছে। 24 ঘণ্টা কেতিয়াবা ৰাতি বিয়লি মেডিকেল ইমাৰ্জেঞ্চিতে হওক বা বেলেগ ধৰণৰ ইমাৰ্জেঞ্চিত মানে তেল বিচাৰি পোৱা নাযায়। তেতিয়া IOCLৰ যদি ডাইৰেক্ট কোম্পানী আউটলেট থাকে, তেতিয়াহ'লে 24 ঘণ্টা থাকিব, সেইটো এটা সুবিধা হ'ব। এতিয়া এই ক্ষেত্ৰত আপোনালোকে যে বন্ধ কৰি দিম বুলি কৈছে, বন্ধ কৰি দিলে জানো সমস্যাটো সমাধান হ'ব নে? আপোনালোকে কি ভাবিছে এই ক্ষেত্ৰত? চাওক, বহিৰাগত কোনোবা বনিয়াই আহি দুলীয়াজানত তেল অৱৰোধ কাৰ্যসূচীত 80 চনৰ ভাষা আন্দোলনত শ্বহীদ হোৱা ঠাইত কোনোবা বহিৰাগত বনিয়াই আহি সেই মাটি দখল কৰি তাত নিজ ইচ্ছামতে লিজ ভায়লেট কৰি, লিজ এগ্ৰিমেণ্ট ভায়লেট কৰি আৰু মানে বহুতো খেলি মেলি বিতৰ্কৰ সৃষ্টি কৰি কিবা এটা পেট্ৰল ডিপু থকাতকে মাটিডোখৰ খালী কৰি পেট্ৰল ডিপুটো মানে বন্ধ কৰি দিবতো আমি মানি লৈছো আপোনালোকে, কিন্তু বন্ধ কৰি দিয়াটো তেওঁলোকৰ পানিচমেণ্ট হ'ব নে? আপোনালোকে বেলেগ পানিচমেণ্ট অইল ইণ্ডিয়াক দিব? এইটোতো অইল ইণ্ডিয়া জবাবদিহি কৰিবই লাগিব। অইল ইণ্ডিয়া এইটো ৰাজহুৱাকে এইটো জবাবদিহি আমি কৰামেই যে এই বস্তুটো এটা ভুল হৈ গ'ল বা এনেকুৱা ধৰণৰ এটা ভায়লেশ্যন হ'ব নালাগিছিলে। মাটিডোখৰ মুকলি কৰি পিনি অইল ইণ্ডিয়া পাৰ্কিং প্লেচ বোলক থানালৈ অহা দুলীয়াজান, আপোনালোকে জানে যে দুলীয়াজান আৰক্ষী থানাখন নিচেই কাষত। তালৈ অহা মানুহবিলাকৰ গাড়ী পাৰ্ক কৰিবলৈ জেগা নাথাকে। অইল ইণ্ডিয়াৰ ভিতৰত চাকৰি কৰা মানুহৰ বহুতৰ বাহিৰত মানে কেজুৱেল যিবিলাক চাকৰি কৰে, কণ্ট্ৰেক্ট ঠিকা ভিত্তিক যিবিলাক চাকৰিয়াল আছে, তেওঁলোকৰ গাড়ী চাৰি বা মটৰচাইকেল থবলৈ জেগা নাই, পাৰ্কিং প্লেচ কৰক। নহ'ব দুলীয়াজানতো 1962 বা 1968 যেতিয়া অইল ইণ্ডিয়া আৰম্ভ হৈছিলে, তেতিয়া অইলৰ ওচৰত পেট্ৰল ডিপু নাছিলে। সেইকাৰণে মাটি আনি কিবা এটা কৰি পেলাই কিবা এটা বাৰ্মা কোম্পানী এটা এগ্ৰিমেণ্ট কৰি দিলে, সেইটো দিলে। কিন্তু বৰ্তমানতো দুলীয়াজানত 6-7টা পেট্ৰল ডিপু আছে। এটা পেট্ৰল ডিপু নাথাকিলে কি লোকচান হ'ব?
বহিৰাগত বনিয়া তুষ্টিকৰণ কৰিবলৈ গৈ এটা পেট্ৰল ডিপো যেনিবা নাই দুলীয়াজানত, অন্য 5টা বা 6টাটো থাকিব। আপোনালোকে এইটো কিমান দিনৰ ভিতৰত লিমিটেড দিছে, তাৰিখটো কিমান তাৰিখৰ ভিতৰত এইটো হেৰি দিছে? IOCL লগত যিখন মিটিং হ'ব সেই মিটিংখনৰ কাৰণে আমাক অইলে 15 দিন সময় বিচাৰিছে আমাৰ পৰা। 15 দিনৰ তাৰিখটো কিমান হ'বগে বাৰু? কাৰণ আজি আপোনাৰ লগত মই কথা পাতিছো, আজি 5 তাৰিখ। 2 তাৰিখৰ পৰা 15 তাৰিখ, 2 তাৰিখৰ পৰা 15 দিন ধৰক 17 তাৰিখ মানে আমাক ৰিজাল্টটো দিব কোন তাৰিখে মিটিংখন হ'ব। কিছুমান আপুনি শুনি আচৰিত খাব, আপোনালোকে ইমান ত্যাগ কৰিছে, ইমান কষ্ট ত্যাগ কৰি অসমীয়া খিলঞ্জীয়াৰ কাৰণে আপোনালোকে যিখিনি ত্যাগ কৰিছে, কিন্তু কিছুমান মানুহৰ মুখত এনেকুৱা কিছুমান কথা শুনা যায় যে এখেতসকলৰ মাজত বুজাবুজি হ'ল, অইল ইণ্ডিয়া আৰু বীৰ লাচিত সেনাই হওক বা অন্যান্য সংগঠনৰ মাজত বুজাবুজি হ'ল, আৰু তেওঁলোকৰ জেপ গৰম হ'ল, সেইখিনি বুজাবুজি হ'ল, তেওঁলোকে ঠাণ্ডা হৈ দিছে। এনেকুৱা ধৰণৰ সেই মানসিকতাৰ মানুহবিলাকক আপোনালোকে কি ক'ব? চাওক, ইয়াত মই ৰাইজক দুখ দিবলৈ নাযাওঁ। ৰাইজক দুখ দিবলৈ এইটো কাৰণেই নাযাওঁ, বা দুলীয়াজানবাসী ৰাইজেই হওক বা অসমৰ ৰাইজক এইটো কাৰণেই দুখ দিবলৈ নাযাওঁ যে বিগত দিনত এনেকুৱা কিছুমান বুজাবুজিৰ কথা তেওঁলোকে ৰাইজে গম পায়। বহুতো সংগঠনে এনেকুৱা কিছুমান কাৰ্যসূচী আৰম্ভ কৰি পিছত মেনেজ হৈ পেলাই কাৰ্যসূচী বন্ধ কৰে। সেইকাৰণে ৰাইজে সন্দেহ কৰাটো স্বাভাৱিক। তেওঁলোকে ভাবিছে যে ৰাইজে বস্তুটো যেতিয়া প্ৰতিবাদটো মানে আমি স্থগিত কৰিলো, তেতিয়া ৰাইজে ভাবিছে যে এইটো কিবা বুজাবুজি হৈছে। কিন্তু 2 তাৰিখৰ আপোনাক মই একদম স্পষ্টভাৱে কৈছো, 2 তাৰিখৰ আমাৰ বীৰ লাচিত সেনা অসমৰ যিখন চেন্ট্ৰেল কমিটি পেজ, তাত আমাৰ মুখ্য সচিবে এটা লাইভ দিছে, আৰু সেই লাইভটোতে 2 তাৰিখৰ দিনাই তেওঁ স্পষ্ট কৰি দিছে যে পৰৱৰ্তী কালত কি হ'ব। সেইটো কাৰণে আমি ৰাইজক অভুৱা বা আন্ধাৰত ৰাখিব বিচৰা নাই, বা আন্ধাৰত আজিলৈকে ৰাখিও পোৱা নাই। এই কথাটো ৰাইজে সন্দেহ প্ৰকাশ কৰা কথাটো স্বাভাৱিক, কেলে বিগত দিনত তেনেকুৱা ঢেৰ কথা হৈ গৈছে। কিন্তু আমি যে ব্যতিক্ৰম, সেই কথাটো স্পষ্টভাৱে ৰাইজৰ মাজত উত্থাপিত কৰিবলৈ আমাক অলপ সময়ৰ প্ৰয়োজন হৈছে। কেলে ইয়াত কথাটো হৈ গ'ল কি, 1 নম্বৰ কথা কি, জুডিচিয়েল প্ৰকাৰৰ এটা তদন্ত চলি আছে, দণ্ডাধীশ পৰ্যায়ৰ এটা তদন্ত চলি আছে, নম্বৰ 1। নম্বৰ 2 হৈ গ'ল, অইল ইণ্ডিয়াৰ আৰু IOCL দুইটা কোম্পানীৰ লগতে ত্ৰিবাৰ্ষিক বৈঠকখন নবহালৈকে আমিও আন্ধাৰত আছো যে মাটিডোখৰ লিজ দিয়া চৰ্তটো কেনেকুৱা। যদি মাটিডোখৰ লিজ দিয়া চৰ্তকেইটা যদি বীৰেন সিং পেট্ৰল ডিপোৱে ভংগ কৰিছে, তেতিয়াহ'লে নিশ্চিতভাৱে ইয়াৰ মানে বিৰুদ্ধে এটা ভয়ংকৰ, মানে মই আপোনালোকক কথা দিছো, আপোনালোকৰ মাধ্যমৰ জৰিয়তে ৰাইজক কথা দিছো যে ভয়ংকৰ ৰূপে আকৌ প্ৰতিবাদ কাৰ্যসূচী গঢ়ি তোলা হ'ব, আৰু দৰকাৰ যদি পৰে বীৰেন সিং পেট্ৰল ডিপো বন্ধ কৰি দিয়া হ'ব। বীৰেন সিং পেট্ৰল ডিপোৰ লগত আমাৰ খিলঞ্জীয়া মানুহে কৰক, তাত আমাৰ খিলঞ্জীয়া মানুহৰ এখন খিলঞ্জীয়া বজাৰ বহক। গাঁৱৰ ভিৰৰ পৰা যিখিনি মানুহ খিলঞ্জীয়া মানুহে নিজৰ ঘৰত যিবিলাক খেতি বাতি কৰি যিখিনি বজাৰ সামগ্ৰী উৎপাদন কৰিছে, তেনেকুৱা এখন বজাৰ বহক। আমি অইলকো স্পষ্টভাৱে এইটো কথাই কৈছো যে এতিয়া বৰ্তমান দুলীয়াজানত 7টা পেট্ৰল ডিপো, বীৰেন সিং পেট্ৰল ডিপো বন্ধ হৈ গ'লেও কাৰো একো সমস্যা নহয়। খিলঞ্জীয়া মানুহখিনিয়ে বজাৰ কৰিব পৰাকে এখন বজাৰ বহাই দিয়ক, তেতিয়াহ'লে নহবা অইলৰ পাৰ্কিং প্লেচ বলক। কথাবিলাক স্পষ্ট, এটা মাইনাৰ দৰে স্পষ্ট। কিন্তু কথাবিলাক কি হৈছে, এই আলোচনাটো নোহোৱালৈকে যে IOCLৰ জৰিয়তে বীৰেন সিঙক কোনটো চৰ্তৰ বিনিময়ত এই মাটিডোখৰ পেট্ৰল ডিপো খুলিবৰ কাৰণে আজ্ঞা দি থৈছে, সেই বস্তুটো নজনালৈকে পেট্ৰল ডিপো আৰু দণ্ডাধীশ পৰ্যায়ৰ তদন্ত চলি থকাৰ বাবে আমি এই পৰ্যায়টো অলপ স্থগিত ৰাখিবলগীয়া হৈছে। কিন্তু আপোনালোকে আন্দোলনটো স্থগিত ৰাখিলে, কিন্তু পেট্ৰল ডিপোটো এতিয়াও চলি আছে। এই ক্ষেত্ৰত কি ক'ব? পেট্ৰল ডিপোটো চলি থকা কথাটো হৈ গ'ল কি, IOCL হৈ গ'ল এক বনীয়া কোম্পানী, তেওঁলোকে এদিনো বন্ধ কৰিব নিবিচাৰে। আমি এই কথাটো স্পষ্টভাৱে IOCLকো কৈছিলো যে আপোনালোকে পেট্ৰল ডিপোটো এই বস্তুটো মীমাংসা নোহোৱালৈকে আপোনালোকে এই বস্তুটো বন্ধ ৰাখক। কিন্তু তেওঁলোকে আমাক এটা কথা ক'লে যে IOCL এটা ৰাজহুৱা কোম্পানী, অইল ইণ্ডিয়া এটা ৰাজহুৱা কোম্পানী, এনেকুৱা এটা আউটলেট, এটা A কেটেগৰী আউটলেট বুলি কয়, মানে খুব ধুনীয়া বিক্ৰী। বীৰেন সিং পেট্ৰল ডিপোটো এটা A কেটেগৰী আউটলেট, এনেকুৱা এটা আউটলেট যদি বন্ধ হৈ থাকে, ৰাজহুৱা অনুষ্ঠান এটাৰে লোকচান হয়। যদি একেবাৰে যদি ধৰি লওক বোলে পিছত বোলে চব বস্তু ঠিক আছে, একো ভাইলেশ্যন হোৱা নাই, আমি টেণ্ডাৰটো চেঞ্জ কৰি পেলাই আউটলেটটো খুলিম, কিন্তু সেইকেইদিনৰ লছটো কোনে বিনিময় কৰিব? আৰু দ্বিতীয়তে এইটো এটা দণ্ডাধীশ পৰ্যায়ৰ তদন্তও চলি আছে। গতিকে IOCLে আমাক ৰিকুৱেষ্ট কৰিছে যে আপোনালোকে অন্ততঃ গোটেই বস্তুটো আলোচনাৰ মাধ্যমত গোটেই বস্তুটো আইনাৰ আগতে আপোনালোকে চফা মানে স্থিতিটো গম পাই লওক। স্থিতিটো গম পোৱাৰ পাছত যদি আপোনালোকে বিচাৰে, তেতিয়াহ'লে এই প্ৰতিবাদত আমিয়ে বেলেগে নালাগে, আমিয়ে এই বীৰেন সিং পেট্ৰল ডিপো টেণ্ডাৰ মানে হেৰি কৰিম, মানে আপোনাৰ কি বুলি কয়, টাৰ্মিনেট কৰিম পৰৱৰ্তী কাৰ্যসূচীত আমি অইলৰ লগত কথা পাতিম। এই ক্ষেত্ৰত আমি দেখা গ'ল আপোনালোকৰ লগত আছুৰ যি সম্পৰ্ক আছিলে, আছুৱে যেনেধৰণে প্ৰতিবাদ কাৰ্যসূচী ললে, শংকৰজ্যোতি ডাঙৰীয়াই যি ধৰণে প্ৰতিবাদী কাৰ্যসূচীত আপোনাৰ অংশগ্ৰহণ কৰিলে, কিন্তু তেওঁক যি ধৰণে পানিচমেন্ট দিয়া হ'ল, কিন্তু ঠিক অনা অসমীয়া গৰাকী মহিলা গৰাকীয়ে যিখিনি অসমীয়াক বুলি নকওঁ, সেই নিৰ্দিষ্ট সংগঠনৰ ব্যক্তিকেইজনক তুচ্ছ তাচ্ছিল্যৰে যি ধৰণে ব্যৱহাৰ কৰিলে, তেওঁক সেইমতে পানিচমেন্ট দিয়া নহল। এই ক্ষেত্ৰত আপুনি কি কয়? চাওক, ইয়াত আমি সম্পূৰ্ণভাৱে এখন 36খন এজেহাৰ সমগ্ৰ অসমৰ বিভিন্ন থানাত তনু চাহী এগেইনষ্টত দিয়া হৈছিলে।
সেই 36খন এজাহাৰৰ ভিত্তিত আপোনালোকে এটা কথা জ্ঞাত চাগে, আইনৰ গণ্ডিত যেতিয়া এজন মানুহক আটক কৰা হয় সেই এজাহাৰখনৰ ভিত্তিত এনেকুৱা এটা কেছ হ'ব লাগে যিটো 7 বছৰৰ দণ্ড হ'ব লাগে, মানে কাৰাদণ্ড 7 বছৰ ওপৰ হ'ব লাগে, তেতিয়া তেখেতক মানে কাৰাগাৰলৈ নিক্ষেপ কৰিব পাৰি বা পৰৱৰ্তী পৰ্যায়ত চালান কৰি দিব পাৰি। কিন্তু তনুশ্ৰীয়ে যিটো অপৰাধ কৰিলে এই অপৰাধটো এটা জুডিচিয়েল কোৰ্টৰ মেটাৰ হৈ গ'ল, জুডিচিয়েল কোৰ্টত মেটাৰটো গুচি গ'ল। এইটো নহয় যে তেওঁ একেবাৰে নিৰ্দোষী হৈ একদম গ্ৰীণ চিট পাই গ'ল, তেনেকুৱা একো হোৱা নাই। এই বস্তুটো কমপ্লিটলি এটা জুডিচিয়েল কাষ্টডিত গুচি গ'ল, মেটাৰ কোৰ্টত গুচি গ'ল, কিন্তু পুলিচৰ তাত এৰেষ্ট কৰি পিনি তেওঁক চালান দিয়াৰ যিটো মানে এটা দফা লাগিব না, আপোনাৰ আমি যিটো IPC ছেকশ্যন বুলি কওঁ সেই ছেকশ্যনটো লাগিব। কিন্তু তেনেকুৱা ধৰি লওক মানুহক কাৰোবাক গালি পাৰিছে বা তেনেকুৱা ধৰণৰ কিবা কথা কৈছে, হয় অসমীয়া জাতিক তেওঁলোকে যিটো কথা ক'লে সেই কথাটোত আমি অত্যন্ত দুখ পাইছিলো, তাৰ বাবে ভীষণভাৱে প্ৰতিবাদ কৰি 24 ঘণ্টাকে দুলীয়াজান বন্ধৰ লিখা কাৰ্যসূচীও আমি ৰূপায়ণ কৰিছিলো। কিন্তু ইয়াত এটা কথা হৈ গ'ল কি, আইনৰ চকুত সেইখন আমি এতিয়া মহামান্য আইনৰ যদি কিবা তাত সুৰুঙা আছে, সেইটোতো আমিতো আইনৰ ছাত্ৰ নহয়, বা তেনেকুৱা যদি কিবা আইনৰ মই দুৰ্বলতা বুলি ক'ব নাযাওঁ, তেতিয়াহ'লে ভাৰতীয় আইনখনক আমি সম্পূৰ্ণ সংগঠনৰ ফালৰ পৰা আমি অত্যন্ত শ্ৰদ্ধা কৰোঁ, ন্যায়ালয় বিষয়ক অত্যন্ত শ্ৰদ্ধা কৰোঁ, কিন্তু সেইকাৰণে আমি ভুল বুলি ক'ব নাযাওঁ। কিন্তু এটা সুৰুঙা পাই গ'ল তেওঁলোকে যে এনেকুৱা ধৰণৰ কিবা যদি অপৰাধ হয় এই অপৰাধটো জুডিচিয়েল মেটাৰ হ'ব পাৰে, আপোনালোকে যিমান উগ্ৰবাদেৰে বিষয়বস্তুটো সমস্যাটো সমাধান কৰাৰ ক্ষেত্ৰত লাগি পৰি অসমৰ কাৰণে উঠি পৰি লাগিলে খিলঞ্জীয়া ৰাইজৰ কাৰণে, কিন্তু প্ৰকৃততে মই এটা কথা মই সুধিছো, মই তনুশ্ৰীৰ পক্ষত কোৱা নাই, কিন্তু তেওঁ প্ৰকৃততে অসমীয়া জাতিটোৰ কৈছিলে নে নিৰ্দিষ্ট ব্যক্তি কেইজনমানক কৈছিলে কথাষাৰ? এতিয়া তনুশ্ৰীয়ে ভাষ্যৰ মতে, যিটো আপোনাৰ আমাৰ শ্ৰদ্ধাৰ আৰক্ষী অধীক্ষকৰ লগত আগত তেওঁ যিটো ষ্টেটমেণ্ট দিছে, তেওঁৰ মতে সেইটোৰ মতে তনুশ্ৰীয়ে সেইদিনাখনি তালৈ যিখিনি মানুহ আহি পেলাই মাৰপিটৰ কিছুমান ভিডিঅ' আপোনালোকে দেখি আছে সংবাদ মাধ্যমত, বিভিন্ন সংবাদ মাধ্যমত, সেই মানুহখিনিকহে কৈছিলে। তাত তনুশ্ৰীয়ে এটা কথা স্পষ্ট কৰিছে যে সেই ভিডিঅ'টোত তাই অসমীয়া মানুহ বা অসমীয়া জাতি এনেকুৱা টাইপৰ কোনো শব্দ ব্যৱহাৰ কৰা নাই, 1 নম্বৰ। 2 নম্বৰ কৈছে যে সেই মানুহখিনিয়ে তেওঁলোকৰ পেট্ৰল ডিপুটো জোৰ জবস্তি অধিকাৰ কৰিবলৈ অহাৰ কাৰণে বা তেনেকুৱা টাইপৰ কিবা জেং জাবৰ হোৱাৰ কাৰণে সেই মানুহখিনিকে উদ্দেশ্যে কথাষাৰ কৈছিলে। লাচি থানা চক অসমীয়া ল'ৰা, জনগোষ্ঠীয় ল'ৰা এটা বা অসমৰ এজন জনজীৱনৰ লগত সম্পৃক্ত হৈ থকা এজন ল'ৰা, সেই ল'ৰাজনক যদি বিনা দুখত আপোনালোকে দেখিব পাৰে 2খন এজাহাৰ ওলাইছে, এখন কম্পিউটাৰ টাইপ কৰা, এখন হাতে লিখা এজাহাৰখনত শংকৰজ্যোতি বৰুৱাৰ নামটোৱে নাই। 309 ধাৰা লগাই পিনি তেখেতৰ হাতত হেণ্ডকাফ লগাই যিটো মানে আৰক্ষীয়ে দেখুৱালে, আমি সেইটো বিৰোধিতাত লাগিছিলো। আমি কমপ্লিটলি সেইটো বিৰোধিতাতে আমি সমগ্ৰ লাচি থানা এইবোৰ কিহৰ কাৰণে, অসমীয়া জনজীৱনৰ লগত সম্পৃক্ত হৈ থকা, অসমীয়া জনজীৱনৰ প্ৰতি কাম কৰি যোৱা, অসমীয়া জনজীৱনৰ প্ৰতি ত্যাগ থকা মানুহক যদি এনেকে হেণ্ডকাফ লগাই যদি জোৰ জবৰদস্তি কিছুমান কথা বুজাবলৈ যায়, তাৰ কিন্তু প্ৰতিবাদ হ'ব। এই ক্ষেত্ৰত আমি এটা কথা কওঁ, শংকৰজ্যোতি বৰুৱাই নহয়, কাইলৈ অনাগত দিনত যদি তেনেকুৱা হেণ্ডকাফ লগাই যদি আদালতত মিছা গোচৰত নি পেলাই যদি কাইলৈ যিকোনো সংগঠনৰ যিকোনো এজন অসমৰ জনজীৱনৰ প্ৰতি ত্যাগ থকা নাগৰিকক যদি এইটো কৰে, আমি তাৰো প্ৰতিবাদ কৰিম। কিন্তু এইটো অকল শংকৰজ্যোতি বৰুৱা বুলি এইটো কথা নাহে, আমি বিগত দিনতো দেখি আহিছো, বৰ্তমানেও দেখি আছো, শংকৰজ্যোতি বৰুৱাই ৰাইজৰ কাৰণে বা যিবিলাক মানে সমস্যাত পৰি থকা মানুহৰ কাৰণে বহুত কিবা কিবি কৰি আছে। আজি তাৰিখতো তেওঁ বানাক্ৰান্তসকলৰ কাষত থিয় হৈছেহি। গতিকে তেনেকুৱা এজন ল'ৰাক যদি মিছা গোচৰত হাতত হেণ্ডকাফ লোৱাৰ দৃষ্টিকটুভাৱে আদালতত মানে হাজিৰ কৰোৱাই, তেতিয়াহ'লে সেইটো বস্তুৰ কাৰণে আমি প্ৰতিবাদ আগতেও কৰিছো, আৰু অসমৰ যিকোনো মানুহৰ কাৰণে। কিন্তু ইয়াত এটা কথা স্পষ্ট কৰি দিওঁ, অসমৰ যিকোনো মানুহৰ বুলি কওঁতে যিসকল মানুহৰ অসমীয়া জনজীৱনৰ প্ৰতি ত্যাগ আছে, যিসকল মানুহে অসমীয়া খিলঞ্জীয়া মানুহৰ প্ৰতি কাম কৰি গৈছে, তেনেকুৱা যদি কোনোবা সামাজিক মানুহক এনেকে কৰি আকৌ হেণ্ডকাফ লগাই পেলাই যদি আদালতত হাজিৰ কৰে, তেতিয়া তাৰো প্ৰতিবাদ কিন্তু বীৰ লাচিত লাহনে কৰিবই। অনাগত দিনত আগতেও কৰি আহিছো, এতিয়াও কৰিছো, আৰু অনাগত দিনতো কৰিম। বহুত উৎপল আছাম, আপোনাৰ যিখিনি মন্তব্য, আপোনাৰ গোটেই মন্তব্যখিনি আমি সামাজিক মাধ্যমত এৰিম, আপোনাৰ পৰা অনুমতি বিচাৰিছো, পাৰিমনে? হয়, আপুনি সামাজিক মাধ্যমত এৰিব পাৰে। কাৰণ এটা কথা আমি স্পষ্টভাৱে কওঁ, আমি কোনো কাম আন্ধাৰত থাকি কৰা নাই।
ৰাইজক আন্ধাৰত ৰাখিও কৰা নাই, আন্ধাৰত থাকিও কৰা নাই। সেইকাৰণে যি কাম কৰিছো ৰাইজক সন্মুখত ৰাখি। আৰু এটা কথা আমি স্পষ্টভাৱে ক'ব বিচাৰো যে সেইদিনাখনি অইলৰ লগত যিখন মিটিং হৈছিলে, অইলৰ লগত যিখন আলোচনা চক্ৰ আমাৰ বহিছিলে, তাত দুলীয়াজনৰ এজন সচেতন যুৱকো আমাৰ লগত আছিলে। তেওঁ আমাৰ সংগঠনৰ নহয়, কিন্তু দুলীয়াজনৰ এজন সচেতন যুৱক, যাৰ মানে যিয়ে মানে এইবিলাক কথাৰ বিষয়ে জ্ঞান আছে বা এইবিলাক কথাবিলাক জানে, হিষ্ট্ৰীবিলাক জানে, তেখেত এজন ল'ৰা আমাৰ লগত আমি লৈ গৈছো। কেলে আমি আন্ধাৰত ৰাখিব পৰা নাই। সেই ল'ৰাজনক সুধিলেও আপোনালোকে কথাবিলাক অভিজিত কমল ভূঞা। অভিজিত কমল ভূঞা তেখেতৰ এই আপোনাৰ আমাৰ শ্ৰদ্ধাৰ দুলীয়াজনৰ এজন জ্যেষ্ঠ সাংবাদিক কৰুণজ্যোতি শইকীয়াৰ ভাগিনীয়েক হয় অভিজিত কমল ভূঞা। তেখেত আমাৰ লগত উপস্থিত আছে, তেখেতেও উপস্থাপন কৰিছে বহুতকেইটা পইণ্ট। আৰু দ্বিতীয়তে সেইকাৰণে আমি আন্ধাৰত ৰাখিব বিচৰা নাই কাকো আন্ধাৰত ৰাখি বীৰ চেতনা অসমে কেতিয়াও কাম কৰা নাই, অনাগত দিনতো নকৰে, আজিলৈকে কৰা নাই। গতিকে এই সম্পূৰ্ণ প্ৰতিবাদ কাৰ্যসূচীটোৰ ৰিজাল্টটো কি, সেই ৰিজাল্টটো আমি ৰাইজৰ আগত দাঙি ধৰিবৰ বাবে আমাক অলপ সময়ৰ প্ৰয়োজন হৈছে। কেলে IOCL লিখা এটা কোম্পানীৰ লগত আমি আৰু IOCL অইল ইণ্ডিয়া, মানে কথাটো কি, অইলে IOCL ঠেলিছে, IOCL অইলে ঠেলিছে। সেইকাৰণে আমি ক'লো যে ত্ৰিবাৰ্ষিক এখন বৈঠক বহক, IOCL যি কয় সেয়াও শুনিম, আৰু অইলে যি কয় তাৰপিছত আমি পৰৱৰ্তী কাৰ্যসূচীত মানে মনোনিৱেশ, যদি প্ৰতিবাদ কৰি ডিপুটো বন্ধ কৰি দিবলগীয়া, তেতিয়াহ'লে নিশ্চিতভাৱে বীৰ চেতনা অসম ইয়াৰ বাবে সম্পূৰ্ণৰূপে প্ৰস্তুত আছে, সম্পূৰ্ণৰূপে। কিন্তু দণ্ডাধীশ পৰ্যায়ৰ এই ৰিজাল্টটো আহি ল'বলৈ দিয়ক। ৰাইজক মই অনুৰোধ জনাইছো, আমাৰ সততা, আমাৰ নিষ্ঠা, আমাৰ কাম কৰা পদ্ধতিত আপোনালোকে সন্দেহ প্ৰকাশ নকৰিব। কৰজোৰে এইটো অনুৰোধ কৰিছো। এই সময়ছোৱাত এটা খুব বেলেগ ধৰণৰ এটা আইনগত প্ৰক্ৰিয়াৰ মাজত আমি সোমাই আছো। গোটেই প্ৰক্ৰিয়াটোক আমাক খুলিবৰ বাবে অলপ সময় প্ৰয়োজন হৈছে। ইয়াত কোনো মেনেজ হোৱাৰ প্ৰশ্ন নাই, ইয়াত কোনো আন্ধাৰত ৰাখি কিবা কাম কৰিবলৈ যোৱাৰ প্ৰশ্নও নাই। গতিকে ৰাইজক মই অনুৰোধ জনাইছো, আমাৰ সম্পূৰ্ণ বীৰ চেতনা অসমৰ তৰফৰ পৰা আমি অনুৰোধ জনাইছো যে আমাক অলপ সময় দিয়ক। এই ৰিজাল্টটো, এই উত্তৰটো আমি অতি সোনকালে, ধৰি লওক প্ৰত্যেকটো প্ৰতিবাদী কাৰ্যসূচীৰ উত্তৰ একেদিনাই দিব পৰা নাযায়, তাৰ অকণমান সময়ৰ প্ৰয়োজন হয়। গতিকে আমাক অলপ সময় দিয়ক, ৰাইজলৈ আমি অনুৰোধ জনাইছো। ইয়াৰ ৰিজাল্ট অনাগত 1 বা 1.5 মাহৰ ভিতৰত আমি সম্পূৰ্ণ অসমৰ ৰাইজৰ আগত স্পষ্টতাৰে, স্ফটিকৰ দৰে পৰিষ্কাৰকে আমি দি দিম, পৰিষ্কাৰকে, যাতে কোনো প্ৰশ্ন, প্ৰত্যেকজন মানে যিসকলে সন্দেহ কৰি আছে এইটো কি হৈছে কি নাই, প্ৰত্যেকজন মানুহৰ প্ৰশ্নৰ উত্তৰ দিবলৈ আমি কিন্তু প্ৰস্তুত। ধন্যবাদ। আপোনাৰ সংগ্ৰামী সত্তাক আমি শলাগ লৈছো, আপোনাৰ প্ৰত্যেকটো কথা আমি শলাগ লৈছো। আমি এই কথাখিনি সামাজিক মাধ্যমত এৰি দিয়া হ'ব। আৰু যিহেতু এই সংক্ৰান্তত আপুনি যিখিনি স্বচ্ছতাৰে আপুনি কথাখিনি দাঙি ধৰিলে, আৰু সমাজত বিভিন্ন ধৰণৰ মানুহে বিভিন্ন ধৰণৰ কথা এই প্ৰশ্নটোক লৈ কৰি আছিলে, আৰু প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰ ৰাইজে ইয়াৰ পৰা পাব। আপুনি আমাৰ লগত এই বহুমূলীয়া সময়কণ দিয়াৰ কাৰণে আপোনাক পুনৰবাৰ আমি ধন্যবাদ জনাইছো। ধন্যবাদ।